আলফাৰ সৈতে আলোচনা জৰুৰী হৈ পৰিছে। সমগ্ৰ ৰাজ্যবাসীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও আজি স্বীকাৰ কৰিছে এই আলোচনাৰ কথা। ৯০ দশকৰ প্ৰথমতেই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আলফাৰ সৈতে আলোচনা জৰুৰী বুলি ভাবিছিল। অসমবাসীৰ ওচৰত এই আহ্বান, চৰকাৰক এই দাবী প্ৰথম উত্থাপন কৰিছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। ইউমেনিষ্টি ইণ্টাৰনেশ্যনেল সহযোগত আলফাৰে আলোচনা কৰিবলৈ লোৱা তদানীন্তন পৰিষদৰ সম্পাদক বিপুল মহন্তক এই দাবী উত্থাপনৰ অপৰাধতে চৰকাৰৰ দ্বাৰা সৃষ্ট দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰিছিল। আলফাৰ সৈতে আলোচনাৰ এই বক্তব্য অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইৰ। বিপুল মহন্ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক আছিল। তেওঁক ৯০ দশকতে আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল। তেওঁ দুখটো আছিল আলফা আৰু চৰকাৰৰ মাজত তেওঁ আলোচনা বিচাৰিছিল। যিটো কাম তাৰ পৰৱৰ্তী পৰ্যায়ত ডক্টৰ মামণি ৰায়চম গোস্বামী বাইদেৱে বিচাৰিছিল। ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ নেতৃত্বত আলোচনা বিচৰা হৈছিল। তেনেধৰণে সময়ে সময়ে বিখ্যাত মানুহবিলাকৰ নেতৃত্বত আলফা আৰু চৰকাৰৰ মাজত আলোচনা এই অসমৰ প্ৰেক্ষাপটত বিচৰা হৈছে, বা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদো আজিও বিচাৰোঁ যে আলফা আৰু চৰকাৰৰ মাজত আলোচনা হ'ব লাগে। এই গোটেই বিষয়টো এটা ৰাজনৈতিক সমাধান হ'ব লাগে। সেই কামটো প্ৰথমবাৰৰ কাৰণে আৰম্ভ কৰিছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক বিপুল মহন্ত ডাঙৰীয়াই। কিন্তু এটা চক্ৰই যে আলফা আৰু চৰকাৰৰ মাজত আলোচনা হোৱাটো নিবিচাৰে, সেই কথাটো বিপুল মহন্তৰ মৃত্যুৱে বুজাই দিছে যে কিয় এটা চক্ৰই আজিও আলফা আৰু চৰকাৰৰ মাজত আলোচনা নিবিচাৰে। যদি আলফা আৰু চৰকাৰৰ মাজত আলোচনা হয়, নিশ্চিতভাৱে আমাৰ অসমীয়া খিলঞ্জীয়া মানুহে কেতবিলাক হ'লেও ৰাজনৈতিক অধিকাৰ পাব। কিন্তু যেতিয়াই বিপুল মহন্ত ডাঙৰীয়াৰ আলফা আৰু চৰকাৰৰ মাজত আলোচনা বিচাৰিছিল, সেই সময়তে যদি আলোচনা হ'লহেঁতেন অসমে বহুত কিবা পালেহেঁতেন। কাৰণ ৯০ দশকত আলফাৰ যিটো গণভিত্তি, আলফাৰ যিটো সামৰিক শক্তি কিমান শক্তিশালী আছিল সেই কথা আমি সকলোৱে জানো। গতিকে সেই সময়তে যদি আলোচনা হ'লহেঁতেন, তেতিয়াহ'লে অসমে বহু কিবা অধিকাৰ পাবলৈ আমি সক্ষম হ'লোহেঁতেন, যিটোৰ পৰা আমি অসমবাসীয়ে বঞ্চিত হ'লোঁ। বোকাখাত নাট্য মন্দিৰত আজিৰে পৰা অনুষ্ঠিত হ'ব লগা বিপুল মহন্ত সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ প্ৰথম দিনৰ কাৰ্যসূচী পতাকা উত্তোলন কৰি এই বক্তব্য প্ৰদান কৰে পৰিষদৰ সভাপতি পলাশ চাংমাই। অনুষ্ঠানত শ্বহীদ তৰ্পণ কৰে পৰিষদৰ সম্পাদক ৰাতুল বৰগোহাঁইয়ে। বিপুল মহন্তৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই। উল্লেখ্য যে বিপুল মহন্ত সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৰাজ্যখনৰ ২৫টা দলে। আজান সন্ধিয়া শুভাৰম্ভ হ'ব নাট প্ৰতিযোগিতাৰ। এই অনুষ্ঠানতে উন্মোচন হ'ব মঞ্চৰূপা নামৰ স্মৃতিগ্ৰন্থ। বোকাখাতৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰয়াত প্ৰাক্তন সাধাৰণ সম্পাদক বিপুল মহন্ত সোঁৱৰণত প্ৰতি বছৰে সদৌ অসম ভিত্তিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অসমৰ বিভিন্ন ঠাইত একাংকা নাটক প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। আজি সেই প্ৰতিযোগিতাখন আজিৰ পৰা বোকাখাত নাট্য মন্দিৰত বোকাখাত জিলা সমিতিৰ উদ্যোগত ৩ দিনীয়াকৈ অনুষ্ঠিত হ'ব। গতিকে সেই ব্যক্তিগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিবৰ কাৰণে আমি এনেধৰণে এখন নাটক প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। নাটকত অসম চহকী, আমি সেই কথা সকলোৱে জানো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে অংকীয়া নাটৰ জৰিয়তে কেনেধৰণে নাটকৰ পাতনি মেলিছিল, তাৰ পৰৱৰ্তী পৰ্যায়ত ভৱেন্দ্ৰনাথ শইকীয়াকে আদি কৰি তেখেতলোকে বহু নাট্য সাহিত্য চহকী কৰি থৈ গৈছে, সেই কথা আমি সকলোৱে জানো। এহাতেদি অপেচাদাৰী নাট্যগোষ্ঠী, আনহাতেদি পেচাদাৰী অৰ্থাৎ ভ্ৰাম্যমান নাট্যগোষ্ঠী, দুইটা নাট্যগোষ্ঠীয়ে অসমক বা অসমৰ নাট্য সাহিত্যক অত্যন্ত চহকী কৰিছে। কিন্তু সাম্প্ৰতিক সময়ত এটা কথা খুবেই বেছি চৰ্চিত হৈছে যে ভ্ৰাম্যমানৰ যিবিলাক নাটক, সেই নাটকৰ স্বকীয়তা ক'ৰবাত নহয় ক'ৰবাত হেৰুৱাইছে, সেই কথাটো
খুব বেছি আলোচনা হৈছে বা অত্যাধুনিক প্ৰযুক্তিবিদ্যাই নাটকক ক্ষতি কৰিছে। প্ৰযুক্তিবিদ্যা আজিৰ তাৰিখত গোটেই ভাৰতবৰ্ষ বা পৃথিৱীখন ইমান আগবাঢ়ি গ'ল যে মটৰচাইকেল এখন মঞ্চত উলিওৱাটো একো ডাঙৰ কথা নহয়। কাঠৰ গাড়ী এখন ৰেলৰ দুডাল চিৰি লগাই পেলাই উলিওৱাটো একো ডাঙৰ কথা নহয় মঞ্চত। কাৰণ এইখন অসমতে টাইটানিকৰ দৰে অত্যন্ত প্ৰযুক্তিবিদ্যাৰে শক্তিশালীভাৱে নতুন কলা তাত প্ৰয়োগ কৰি টাইটানিক মঞ্চস্থ হৈছে। গতিকে আমি প্ৰযুক্তিবিদ্যা দেখিলোঁ, কিন্তু আমাৰ যিবিলাক প্ৰকৃতপক্ষে যিবিলাক নাটক, সেই নাটক, কাৰণ মিৰি জীয়ৰীৰ দৰে বিখ্যাত নাটক যিবিলাকে ইতিহাস ৰচনা কৰি থৈ গৈছে এখন অসমত, তেনেকুৱা নাটকৰ চহকী এখন ঠাইত মই ভাবোঁ মটৰচাইকেল এখন ইমূৰৰ পৰা সিমূৰলৈ উলিয়ালেই নাটক শক্তিশালী নহয়। তাৰ বাদেও অতি শেহতীয়াভাৱে দেখা গৈছে যে মঞ্চ আৰু দৰ্শক, হয় দৰ্শকৰ মাজৰ পৰাও বহু নাটক আৰম্ভ হয়, কিন্তু এতেকে বুলি আপোনালোকে মঞ্চত যিখিনি কলা কৌশল দেখুৱায় সেইখিনি আপোনাৰ একেবাৰে গেলাৰী বা আমি দেখিছোঁ দৰ্শকৰ মাজত দেখুৱাবলৈ যাওঁতে বেহুৰা হৈছে। কাৰণ মঞ্চত যেতিয়া দেখুওৱা হয় তাত কম পোহৰত আন্ধাৰত দেখুওৱা হয়। গাড়ী এখন দেখুৱালে সঁচা গাড়ী নে মিছা গাড়ী আমি ধৰিব নোৱাৰোঁ, বা এটা বন্দুক যদি তাত দেখুৱায় তেনেহ'লে আমি সঁচা বন্দুক নে মিছা বন্দুক আমি ধৰিব নোৱাৰোঁ। যেতিয়া দৰ্শকৰ মাজলৈকে আহিল যে বন্দুক এটা উলিয়াইছে মাজতে এখন হিন্দী চিনেমাৰ পৰা নকল কৰি পেলাই, আমি সকলোৱে দেখিছোঁ এই যে যিখন হিন্দী চিনেমা খুব এখন বিখ্যাত হৈছিলে, বজাৰ পাইছিলে, বিখ্যাত ঠিক নহয়, এনিমেল নেকি চিনেমাখনত, তাত এটা ডাঙৰ বন্দুক উলিয়াই মানে মেচিন গান। সেই মেচিন গানটো আমাৰ ইয়াত উলিয়াবলৈ গৈ দেখিছোঁ এজনে ৰছী এডালে গৰু পঘা টানি নিয়া নিচিনাকৈ, গৰু যেনেকৈ ডিঙিত ধৰি টানি নিয়ে তেনেকৈ টানি নিছে, খুব বেয়া দেখিছে। গতিকে মই প্ৰযোজক সন্থা আছে তেওঁলোকৰ লগত আমি যোৱাব বহিছিলোঁ ক'ভিডৰ সময়ত, বা আমাৰ যিবিলাক ছিনিয়ৰ এক্টৰ এক্ট্ৰেছ আছে, যতীন বৰা আছে, প্ৰস্তুতি পৰাশৰ আছে, তাৰ আগলৈকে যদি আমি যাওঁ চম্পক শৰ্মাৰ দৰে ব্যক্তি আছে বা বহুত আছে তেনেধৰণে ব্যক্তি, মই নাম লৈ শেষ কৰিব নোৱাৰোঁ। সেই ব্যক্তিসকলে মই ভাবোঁ এই কথাবিলাক অনুধাৱন কৰাটো খুবেই প্ৰয়োজন। এই ক্ষেত্ৰত অসম জাতীয় দ্বি নাগৰিকত্বৰ কথাটো আমি পিছলৈকে ৰাখিছোঁ, কিন্তু ইনাৰলেণ্ড পাৰ্মিট অসমৰ প্ৰেক্ষাপটত খুবেই প্ৰয়োজন। কাৰণ ইনাৰলেণ্ড পাৰ্মিট এইকাৰণেই প্ৰয়োজন, আমি সকলোৱে জানো যে অসমত অসমীয়া মানুহৰ সংখ্যা কিটো হাৰত আমি কমিছোঁ। 2011 চনৰ লোকপিয়লত 48%, আজি যদি লোকপিয়ল কৰা যায় বা 21 চনৰ যদি লোকপিয়ল বাহিৰ হয় তেনেহ'লে আৰু কমিব, হয়তো 40% বা তাক তললৈকে আহিব। এই যাৰ বৃদ্ধি হৈছে এই মানুহবোৰ ক'ৰ পৰা আহিছে? প্ৰব্ৰজিত আৰু বহিৰাগত। গতিকে প্ৰব্ৰজিত আৰু বহিৰাগত মানুহক ৰোধ কৰিব পৰা এটাই ৰাজনৈতিক অধিকাৰ বা এটাই সাংবিধানিক অধিকাৰ, সেইটো হ'লগৈ ইনাৰলেণ্ড পাৰ্মিট। গতিকে ইনাৰলেণ্ড পাৰ্মিট প্ৰৱৰ্তন কৰি অসমৰ খিলঞ্জীয়া মানুহক কেওফালৰ পৰা সুৰক্ষিত কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী। ৰিপৰ্টাৰ লাইভ।